টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা সবে বৰাতৰ আজিৰ এই পবিত্ৰ দিনটোতে সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা য'ত 22 জনকৈ যাত্ৰী একেলগে যাত্ৰা কৰিছিল ছাত্ৰ-ছাত্ৰী একেলগে যাত্ৰা কৰিছিল আৰু জানিব পৰা মতে শ্ৰাদ্ধ খাবলৈ গৈছিল আৰু সেই সময়তে বৰ্তমানেও নিখোজ হৈ আছে সন্ধানহীন হৈ আছে কেইবাগৰাকীও ছাত্ৰী আৰু বৰ্তমানেও এই ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ সবে বৰাতৰ দিনাই ৰাজ্য কপাই যোৱা নাও দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে গংগাধৰ নদীত ভয়াবহ নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছে বহু কেইজন ছাত্ৰ-ছাত্ৰী বৰ্তমানে সন্ধানহীন হৈ আছে সাহা আলম মফিদা শাৰমিন আৰু এই কেইগৰাকী বৰ্তমানেও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে 22 জনকৈ শিক্ষাৰ্থী বেলপাৰাৰ পৰা শ্ৰাদ্ধ খাই উভতাৰ পথতে সংঘটিত হয় এই নাও দুৰ্ঘটনা আৰু ধুবুৰীৰ তামাৰহাটৰ বেলপাৰাৰ চৰতে সংঘটিত এই শোকাবহ নাও দুৰ্ঘটনা সন্ধানহীন আটাইকেইজনৰ ঘৰ তামাৰহাটৰ হগুনচৰা গাঁৱত বুলি জানিব পৰা গৈছে আজিৰ এই পবিত্ৰ দিনটোতে এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে SDRF বাহিনীয়ে বৰ্তমানেও চলাই আছে অভিযান যেহেতু নিখোজ হৈ আছে সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আৰু তাৰ পাছতে এতিয়া শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে পৰিয়ালবৰ্গ এতিয়া কান্দোনত ভাগি পৰিছে যেহেতু একতিকৈ ৰাজ্য কপাই যোৱা দুৰ্ঘটনা সংঘটিত হৈছে নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু সকলো এতিয়া কান্দোনত ভাগি পৰিছে আৰু এই ঘটনাস্থলীতে কিছু সময় পূৰ্বে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যেহেতু পৰিয়ালবৰ্গ ইতিমধ্যে কান্দোনত ভাগি পৰিছে কিয়নো তেওঁলোকৰ সন্তান শ্ৰাদ্ধ খাবলৈ গৈছিল বেলপাৰাৰ পৰা শ্ৰাদ্ধ খাবলৈ গৈছিল নাৱত আৰু সেই সময়তে এক ভয়ংকৰ নাও দুৰ্ঘটনাত পতিত হৈ এনেদৰে নিখোজ হৈ থাকিবলগীয়া হৈছে সন্ধানহীন হৈ থাকিবলগীয়া হৈছে এক অতিকৈ ৰাজ্য কপাই যোৱা নাও দুৰ্ঘটনা সংঘটিত হৈছে আজি এই সবে বৰাতৰ দিনটোতে ধুবুৰীৰ গংগাধৰ নদীত এই নাও দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে য'ত সন্ধানহীন হৈ আছে বহু ছাত্ৰ-ছাত্ৰী বৰ্তমানেও কিন্তু 3 জনৰ সন্ধান পোৱা নাই বৰ্তমানেও 3 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্ধান পোৱা নাই বৰ্তমানে সন্ধানহীন হৈ আছে সাহা আলম মফিদা শাৰমিন বৰ্তমানেও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে যেহেতু 22 জনকৈ ছাত্ৰ-ছাত্ৰী একেলগে নাৱত এনেদৰে বেলপাৰাৰ পৰা শ্ৰাদ্ধ খাবলৈ গৈছিল আৰু শ্ৰাদ্ধ খাই ঘৰলৈ উভতাৰ পথতে বেলপাৰাৰ চৰতেই সংঘটিত হয় এই শোকাবহ নাও দুৰ্ঘটনা আৰু এই নাও দুৰ্ঘটনাত বৰ্তমানেও সন্ধানহীন হৈ আছে 3 জনকৈ ছাত্ৰ-ছাত্ৰী একতিকৈ শোকাবহ ঘটনা পৰিয়াল এতিয়া কান্দোনত ভাগি পৰিছে তেওঁলোকৰ সন্তানক বৰ্তমানেও বিচাৰি উলিয়াব পৰা নাই ইতিমধ্যে SDRF বাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰিছে তীব্ৰ গতিত অভিযান চলোৱা পৰিলক্ষিত হৈছে গতিকে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে সবে বৰাতৰ আজিৰ এই দিনটোতে সংঘটিত হয় এই অতিকৈ শোকাবহ দুৰ্ঘটনা ধুবুৰীৰ গংগাধৰ নদীত এনেদৰে এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনাত বৰ্তমানেও সন্ধানহীন হৈ আছে বহু ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃ এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে উপায়হীন হৈ পৰিছে কিয়নো বৰ্তমানেও সন্ধান পোৱা নাই সাহা আলম মফিদা আৰু শাৰমিনৰ যেহেতু 22 জনকৈ শিক্ষাৰ্থী একেলগে শ্ৰাদ্ধ খাবলৈ গৈছিল বেলপাৰাত আৰু সেই বেলপাৰাৰ পৰা শ্ৰাদ্ধ খাই উভতাৰ পথতে এই নাও দুৰ্ঘটনাত পতিত হৈ এনেদৰে সন্ধানহীন হৈ থাকিবলগীয়া হৈছে আৰু ধুবুৰীৰ তামাৰহাটৰ বেলপাৰাৰ চৰতে সংঘটিত হয় এই শোকাবহ নাও দুৰ্ঘটনাটি সন্ধানহীন আটাইকেইজনৰ ঘৰ তামাৰহাটৰ হগুনচৰা গাঁৱত বুলি জানিব পৰা গৈছে আৰু SDRF বাহিনীয়ে বৰ্তমানেও উদ্ধাৰ অভিযান চলাই আছে নিশাৰ ভাগতে সবে বৰাতৰ আজিৰ এই নিশাৰ ভাগতে এই শোকাবহ নাও দুৰ্ঘটনাটি সংঘটিত হৈছে য'ত বৰ্তমানেও সন্ধানহীন হৈ আছে বহু ছাত্ৰ-ছাত্ৰী আৰু সেই ছাত্ৰ-ছাত্ৰীসকলক বিচাৰি উদ্ধাৰ অভিযানত নামি পৰিছে SDRF বাহিনী ঘটনাটো হ'ল বেলপাৰা চৰ এটা মানুহে চাদৰ এটা ইনভাইট কৰিছিল
আর এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ এই শ্ৰাদ্ধ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গঙ্গাধৰ বুলি কয়। কোন জায়গাটো ক'ত হৈছে? এইটো বেলপাৰাচৰ কিমানজন ছোটকুমা থানাৰ অন্তৰ্গত। কিমানজন সন্ধানী হৈছে? 3জন। পুলিচ আহিছে না? পুলিচ আহাৰ বুলি কৈছে, মানে আমাৰ এই লৌকাক গৈছে, চেলুৱাটা গৈছে, এতিয়াও অহা নাই। ঘটনাটো হ'ল বেলপাৰাচৰ এটা মানুহে শ্ৰাদ্ধৰ এটা ইনভাইট কৰিছিল, আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ এই শ্ৰাদ্ধ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গঙ্গাধৰ বুলি কয়। কোন জায়গাটো ক'ত হৈছে? এইটো বেলপাৰাচৰ কিমানজন ছোটকুমা থানাৰ অন্তৰ্গত। কিমানজন সন্ধানী হৈছে? 3জন। পুলিচ আহিছে না? পুলিচ আহাৰ বুলি কৈছে, মানে আমাৰ এই লৌকাক গৈছে, চেলুৱাটা গৈছে, এতিয়াও অহা নাই। ঘটনাটো হ'ল বেলপাৰাচৰ এটা মানুহে শ্ৰাদ্ধৰ এটা ইনভাইট কৰিছিল, আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ এই শ্ৰাদ্ধ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গঙ্গাধৰ বুলি কয়। কোন জায়গাটো ক'ত হৈছে? এইটো বেলপাৰাচৰ কিমানজন ছোটকুমা থানাৰ অন্তৰ্গত। কিমানজন সন্ধানী হৈছে? 3জন। পুলিচ আহিছে না? পুলিচ আহাৰ বুলি কৈছে, মানে আমাৰ এই লৌকাক গৈছে, চেলুৱাটা গৈছে, এতিয়াও অহা নাই। ঘটনাটো হ'ল বেলপাৰাচৰ এটা মানুহে শ্ৰাদ্ধৰ এটা ইনভাইট কৰিছিল, আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ এই শ্ৰাদ্ধ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গঙ্গাধৰ বুলি কয়। কোন জায়গাটো ক'ত হৈছে? এইটো বেলপাৰাচৰ কিমানজন ছোটকুমা থানাৰ অন্তৰ্গত। কিমানজন সন্ধানী হৈছে? 3জন। পুলিচ আহিছে না? পুলিচ আহাৰ বুলি কৈছে, মানে আমাৰ এই লৌকাক গৈছে, চেলুৱাটা গৈছে, এতিয়াও অহা নাই। ঘটনাটো হ'ল বেলপাৰাচৰ এটা মানুহে শ্ৰাদ্ধৰ এটা ইনভাইট কৰিছিল, আৰু এই ছোৱালী